নমস্কাৰ মোৰ ফেসবুকৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাই মৰম জনাই আৰু অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাই দুটামান কথা ক'ব খুজিছোঁ। সকলোৱে গমেই পাইছে যে মই যি বক্তব্য দাঙি ধৰিব খুজিছোঁ এই বক্তব্য হ'ল আজি বাস্কা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতি। আজি জুবিনদাৰ মৃত্যু বা হত্যা তাৰ বাবে জগৰীয়া মৃত্যু বা হত্যাৰ বাবে জগৰীয়া বুলি অভিযুক্ত যিকেইজন অভিযুক্ত আছিলে 5 জন বোধহয় তেওঁলোকক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল অসমৰ ভিতৰুৱা এলেকাৰ ভূটান সীমান্তৰ বাস্কা জিলা কাৰাগাৰলৈ। দুটা কাৰণত বোধহয় এই কামটো কৰা হৈছিল। এক, তাত অন্য কোনো কয়দী বা হাজুতি নাই, গতিকে অভিযুক্তকেইজনক অকলশৰীয়াকৈ তাত ৰাখিব পাৰিব। কাৰণ এক, কাৰণ দুই, যে গুৱাহাটী নহয় ভিতৰুৱা অঞ্চল বিশেষকৈ বাক্সা বিটিএডি এলেকাৰ ভিতৰত তাত জুবিন গাৰ্গৰ কোনোবা সমৰ্থক থাকিব এইটো চৰকাৰে ভবা নাছিল। চৰকাৰে হয়তো ভাবিছিল যে বিটিএডি এলেকা গতিকে তাত কোনো অসুবিধা নহ'ব, কোনো অসুবিধা নোহোৱাকৈ কোনো শান্তি শৃংখলা ভংগ নোহোৱাকৈ তাতে অভিযুক্তসকলক ৰাখিব পৰা যাব। কিন্তু সেইটো নহ'ল। আজি দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিল। মই গোটেই ঘটনাবিলাক ফলো কৰি থাকিব পৰা নাছিলোঁ আজি, সেইকাৰণে সময়ত মই মন্তব্যও দিব পৰা নাছিলোঁ। কাৰণ মই আজি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহি আছিলোঁ। আমি শিৱসাগৰীয়া ৰাইজে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে অহা পৰহিলৈ অনুষ্ঠানটোৰ কাৰণে আয়োজনৰ খবৰ ল'বৰ কাৰণে মই আজি গুৱাহাটীৰ পৰা আহি থকাৰ কাৰণে আজি বাতৰিবিলাক ঠিকমতে পোৱা নাছিলোঁ। এতিয়া ৰাতি যেতিয়া বাতৰিবিলাক চালোঁ তেতিয়া গোটেই বিষয়বিলাক মই স্পষ্ট হ'লোঁ আৰু স্পষ্ট হৈ অতি দুখ মনেৰে অতি বিষাদ মনেৰে অত্যন্ত ক্ষোভিত হৈ অত্যন্ত উত্তেজিত হৈ মই আপোনালোকৰ সন্মুখত এই লাইভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। শ্ৰদ্ধেয় ৰাইজ আৰু মোৰ বন্ধুসকল, আজি বাস্কা জিলা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাক চৰকাৰে বহুত গৰিহণা দিছে। মই গৰিহণা দিম নে কি ক'ম মই এতিয়ালৈকে বুজি পোৱা নাই। মই পুলিচক গালি পাৰিম, চৰকাৰক গালি পাৰিম নে খং উঠা জনতাক গালি পাৰিম মই একো বুজিব পৰা নাই। মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে এজন অতি পুৰণি আন্দোলনকাৰী হিচাপে, এজন সংগ্ৰামী মানুহ হিচাপে, অসমীয়া জাতিৰ কাৰণে সদায় চিন্তা কৰি থকা, জাতিৰ কাৰণে জীৱনটো উৎসৰ্গা দিয়া এজন মানুহ হিচাপে মই বাস্কা জিলাৰ মানুহক এতিয়া গালি